নটসূৰ্য ফণী শৰ্মাৰ আজি ৫৬ সংখ্যক স্মৃতি দিৱস। স্মৃতি দিৱসৰ দিনটোত নাট্যকাৰ পৰিচালক তথা চলচ্চিত্ৰ শিল্পীগৰাকীক স্মৰণ কৰিলে তেজপুৰবাসীয়ে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শিল্পীজনৰ সমাধিস্থলৰ সৌধত বন্তি প্ৰজ্বলন কৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিধায়ক পৃথ্বীৰাজ ৰাভাই। অনুষ্ঠানত নটসূৰ্যৰ নাতি নৱজিৎ শৰ্মাৰ লগতে নটসূৰ্য বঁটাপ্ৰাপক চলচ্চিত্ৰ অভিনেত্ৰী বীণা পটংগীয়া আদিয়েও শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৫৬ সংখ্যক নটসূৰ্য ফণী শৰ্মাদেৱৰ এই মৃত্যুতিথি উপলক্ষে প্ৰতি বছৰৰ দৰে এই বছৰো শোণিতপুৰ জিলা প্ৰশাসন আৰু বিভিন্ন সাংস্কৃতিক সংগঠনৰ উদ্যোগত নটসূৰ্য ফণী শৰ্মাৰ কলিবাৰীস্থ অৰ্থাৎ কলিবাৰী গাঁৱৰ যি সমাধি আছে সেই সমাধিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্মৃতিচাৰণ সভা এইবোৰ পাতি আমি তেখেতক স্মৰণ কৰিছোঁ। নটসূৰ্য ফণী শৰ্মা এনে এজন ব্যক্তি আছিল যিজন ব্যক্তি ব্ৰাহ্মণ পৰিয়ালত জন্ম হোৱাৰ পিছতো বিভিন্ন জাতি জনগোষ্ঠীৰ লগত তেখেতৰ যি সম্বন্ধ, বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক লৈ তেওঁ যি চিন্তা চৰ্চা কৰিছিলে, তাৰ লগে লগে মঞ্চত অভিনয় কৰি সমগ্ৰ অসমত নটসূৰ্য ফণী শৰ্মাৰ বিষ্ণুৰাভাই এখন কালজয়ী নাটক চিৰাজ নাটকখন কৰি ফুৰিছিলে, যাৰ দ্বাৰা চিৰাজ নাটকখনে সেইখিনি সময়ত হিন্দু মুছলমানৰ মাজত এক বন্ধুত্বপূৰ্ণ সঁহাৰি আগবঢ়াবলৈ সক্ষম হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই লগ লাগি চিৰাজ চিনেমাৰ পৰিচালনাও কৰিছিল দ্বৈতভাৱে, যুটীয়াভাৱে। ফণী শৰ্মা এনে এজন ব্যক্তি যিজন ব্যক্তিক এৰি অসমৰ চিনেমা জগত, অসমৰ নাট্য জগত অৰ্থাৎ অসমৰ অভিনয় জগতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে ফণী শৰ্মাক আজি আমি স্মৰণ কৰিছোঁ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সমগ্ৰ অসমতে আজি ফণী শৰ্মাদেৱক স্মৰণ কৰিছে। সেইদৰে অসমতো তেজপুৰতো আমি জিলা প্ৰশাসন আৰু সন্ধিয়ালৈ বাণ থিয়েটাৰৰ উদ্যোগত জিলা পুথিভঁৰালত তেখেতক স্মৃতিচাৰণ কৰা হ'ব। তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে। তাত